নমস্কাৰ, মোৰ ইউটিউব চেনেল মহৎ জীৱনৰ সন্ধানলৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, জীৱনত উন্নতি কৰিবলৈ শিষ্টাচাৰে বৰ ডাঙৰ সহায় কৰে। এই ক্ষেত্ৰত আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ জীৱনৰ প্ৰতি দৃষ্টি দিব পাৰোঁ। ৱাশ্বিংটনৰ পঢ়াশালী শিক্ষা বেছি নাছিল। ঘৰুৱা অসুবিধাৰ কাৰণে তেওঁ 15 বছৰ বয়সতে পঢ়াশালী ত্যাগ কৰিব লগা হৈছিল। কিন্তু তেওঁ মানুহৰ সজ গুণবোৰ আয়ত্ব কৰিছিল পৃথিৱীৰ পঢ়াশালীৰ পৰা। তেওঁ জন্মগ্ৰহণ কৰা ভাৰ্জিনিয়াই আছিল তেওঁৰ আচল পঢ়াশালী। সেই সময়ত উত্তৰ আমেৰিকাৰ এখন উন্নত আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা কিছু সংখ্যক ব্যক্তি পৰিশ্ৰম, দায়িত্বশীলতা, বুদ্ধিদীপ্ততা এইবোৰে তেওঁক বৰ আকৰ্ষিত কৰিছিল। তেওঁলোকৰ জীৱনশৈলী নিৰীক্ষণ কৰি তেওঁ এটা কথাত উপনীত হৈছিল যে জীৱনত কৃতকাৰ্যতা লাভ কৰি উন্নতিৰ উচ্চ শিখৰ আৰোহণ কৰিবলৈ হ'লে মানুহক সন্তোষ লগোৱাকৈ কথা কোৱা বা ভাল আচৰণ বৰ প্ৰয়োজন। সেইকাৰণে তেওঁ নিজৰ কাৰণে 100টা আচৰণবিধি প্ৰস্তুত কৰি উলিয়াইছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, মই তাৰে কেইটামান আপোনালোকৰ আগত অৱগত কৰিবলৈ লৈছিল। তেওঁ কৈছিল, বহুত মানুহৰ উপস্থিতিত তেওঁলোকক কিবা ক'ব লগা হ'লে আপোনাৰ কথা আৰু আচৰণত তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ ফুটি উঠিব লাগিব। আনে কথা কৈ থাকোঁতে আপুনি টোপনি নাযাব। আনে থিয় হৈ থাকোঁতে আপুনি বহি নাথাকিব। জ্যেষ্ঠজনৰ লগত কিবা তৰ্কত লিপ্ত হ'ব লগা হ'লে নিজক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ নাযাব, মাত্ৰ নিজৰ মতামত ব্যক্ত কৰিব। শত্ৰুৰ দুখ বা বিপদ দেখি আনন্দ প্ৰকাশ নকৰিব। খেলা ধূলা বা জুই কাষত বহোঁতে একেবাৰে শেষত অহাজনক আদৰ সাদৰেৰে আনি বহিবলৈ দিব। সদায় হাঁহি মুখে থাকিব। সৎ সংগ ল'ব। নিজে নেদেখা বা নিজে নুশুনা কথা প্ৰচাৰ কৰি নুফুৰিব। কোনো ব্যক্তিৰ অনুপস্থিতিত তেওঁৰ বিষয়ে বেয়াকৈ আলোচনা নকৰিব। একেলগে একেটা লক্ষ্য আগত ৰাখি একগোট হৈ থকা মানুহখিনি সুখ দুখৰ প্ৰতি চকু ৰাখিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেওঁ বৰ ধুনীয়া আচৰণবিধি আমালৈ এৰি থৈ গৈছে। আমি জৰ্জ ৱাশ্বিংটনৰ ওচৰত চিৰকৃতজ্ঞ। সঁচাকৈ শিষ্টাচাৰ এটা বৰ ডাঙৰ গুণ। আনৰ মনত কষ্ট নিদিয়াটো শিষ্টাচাৰৰ আটাইতকৈ ভাল গুণ। আমি যিকোনো প্ৰকাৰে মানুহৰ মনত কষ্ট দিব পাৰোঁ। আপুনি এখন সভালৈ নিমন্ত্ৰিত হ'ল বক্তৃতা দিবৰ কাৰণে। আপুনি সময়তকৈ 2 ঘণ্টা দেৰিকৈ গ'ল। তাত উপস্থিত থকা লোকসকলৰ শাৰীৰিক, মানসিক আৰু অমূল্য সময়ৰ নষ্ট হ'ল। এইটো একেবাৰে শিষ্টাচাৰ বিৰোধী কথা। কাৰোবাৰ ঘৰত খোৱাৰ নিমন্ত্ৰণ পাইছে, আপুনি 2 ঘণ্টা দেৰিকৈ গ'ল। নিমন্ত্ৰণকৰ্তা মানুহঘৰক অযথা অশান্তি দিলে। এইটো শিষ্টাচাৰ বিৰোধী কথা। কথা দি কথা নাৰাখিলেও এইটো শিষ্টাচাৰ বিৰোধী কথা। পৰাপক্ষত প্ৰতিশ্ৰুতি নিদিব।
আৰু দিলেও ৰক্ষা কৰিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ মূল্য বহুত কমি যায়। বেয়া হাতৰ আখৰো শিষ্টাচাৰ বিৰোধী কথা, কাৰণ বেয়া হাতৰ আখৰ পঢ়োতাজনৰ কষ্ট হয়। ৰাজহুৱা স্থানত বা যান বাহনত ধূমপান নকৰাজনক কষ্ট দিয়াটো এটা শিষ্টাচাৰ বিৰোধী কথা। আচলতে আমি সৰু সৰু কিছুমান কথাত গুৰুত্ব নিদিওঁ, এইটো বেয়া কথা। সমাজ পাতি বাস কৰিছোঁ যেতিয়া আমি সকলোৰে সুখ দুখৰ প্ৰতি চকু ৰাখিব লাগিব। নিজেও ভালে থাকিব লাগিব, আনকো ভালে ৰাখিব লাগিব। বন্ধু বান্ধৱীসকল, মোৰ কথাখিনি যদি আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰি মোক উৎসাহিত কৰিব। খুব সোনকালে আকৌ লগ পাম। ধন্যবাদ।